Good morning, Satya Satyakal. Good morning, sir. Aji ami tumalokor এই সিরিজটোৰ প্ৰথম ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছো য'ত নেকি 50টা MCQ the fun day হেডৰ পৰা লম কাৰণ তোমালোকৰ যেটো এনুৱেল এক্সাম হ'ব তাত তোমালোকে এই গুটিখিনি কোৱেশ্চন আনসাৰখিনি কৰিব লাগিব গতিকে এইখিনি আকৌ এবাৰ ৰিভিজন কৰিবলৈ কাৰণে খুব প্ৰয়োজন হৈ পৰিছে সেইকাৰণে আমি 50টা MCQ তৈয়াৰ কৰিছো এটা লেসনৰ পৰা বিভিন্ন ধৰণৰ MCQ দিয়া হ'ব সো প্ৰথমতে আমি কিছুমান ইজিৰ পৰা আগবাঢ়িছো আহা আমি এই MCQ খিনি আলোচনা কৰো প্ৰথমতে দিছে in which year the story the fun they had set মানে কোনটো বয়স মানে ইয়াৰত দিয়া হৈছে সেট কৰা হৈছে হেতু হুদা হৈছে আনসাৰটো দিয়া আমি জানোৱে 2157 গতিকে এটুত বৰ বিশেষ আলোচনা কৰিবলগীয়া নাই আগবাঢ়িছো নেক্সট কোৱেশ্চন হৈছে the story is written in which literary form তাৰমানে লিটাৰেৰী এটা ফৰ্ম থাকে তাৰমানে এটা লিখাৰ এটা ষ্টাইল থাকে হেতুক লিটাৰেৰী ফৰ্ম বুলি কয় আৰু লিটাৰেৰী ফৰ্মবোৰ তোমালোকে আসলতে ইমান বুজি নাপাবা এডভান্স ক্লাছত যেতিয়া তোমালোকে যাবা তেতিয়া বুজি পাবা যে লিটাৰেৰী ফৰ্ম কাক কোৱা হয় কিন্তু তথাপি আমাক যেহেতু কোৱেশ্চন দিয়া হয় গতিকে এইটোত আমাৰ থাকিব সাটায়াৰ ইউটোপিয়ান এছে সায়েন্স ফিকশন শৰ্ট ষ্টৰী হিষ্টৰিকেল ফিকশন সো ইয়াৰ পৰা তোমালোকে বাকিখিনি বস্তু চিনি নাপাবা কিন্তু আমি যেহেতু জানো যে এইটো গল্পটো আমাৰ সায়েন্স ফিকশনৰ ওপৰত মানে সায়েন্সৰ লগত ৰিলেটেড গতিকে হেতু আৰু সায়েন্স ফিকশন হ'ব লাগে হয় সায়েন্স ফিকশন শৰ্ট ষ্টৰী নেক্সট দিছে who is the author of the fun they had or author কোন সো তোমালোকে এটো নিশ্চয় জানা আমি আলোচনা কৰিবলগীয়া নাই আগবাঢ়িছো 4 নম্বৰ কৈছে the story primarily critiques which aspect of human progress মানে মানুহৰ যেটো progress আছে তাৰ কোনটো এসপেক্টক ক্ৰিটিক কৰিছে তা মানে সমালোচনা কৰিছে লেখকে মানে এটা বিভিন্ন ধৰণৰ এসপেক্টস আছে ধৰা এটা ইন্ডাষ্ট্ৰিয়েলাইজেশন মানে ঔদ্যোগিকৰণ দেখখন যে উদ্যোগ হৈ আছে সেই উদ্যোগিকৰণৰ আইছে মেচিনাইজেশন অফ এডুকেশন শিক্ষাক মেচিনাইজ কৰিছে মানে শিক্ষাটোক যান্ত্ৰিক কৰিব লৈছে হেতু কথা আহিলে নিউক্লিয়াৰ ওয়াৰফেয়াৰৰ কথা আহিছে আৰু এটা দিছে ডিক্লাইন অফ এগ্ৰিকালচাৰৰ পতন আৰু নিউক্লিয়াৰ ওয়াৰফেয়াৰ মানে যিবোৰ যুদ্ধ নিউক্লিয়াৰ যুদ্ধ হয় হেবোৰৰ কথা কৈছে গতে ডেফিনেটলি আমি জানো যে ইয়াত আমি যদি এইটো কথা হতিছে গতে ইয়াত আমি এইটো বুজি পাও যে এই মেচিনাইজেশন অফ এডুকেশন মানে শিক্ষাক যন্ত্ৰ কৰাৰ যেটো প্ৰচেষ্টা সেই প্ৰচেষ্টাটোকে মানে লেখকে ইয়াত সমালোচনা কৰিছে তাৰমানে আমাৰ শিক্ষাটো এটা কি কৰিছে যন্ত্ৰৰ নিচিনা চলিবল ধৰিছে শিক্ষাটো এটা লিভলি হ'ব লাগে মানুহে মানুহক শিক্ষা দিয়ে মানুহে মানুহক শিকায় সেই জ্ঞানটো আহৰণ কৰে এটা পৰম্পৰা আছে শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ মাজত এটা জীৱন্ত পৰম্পৰা আছে গতিকে তাক তাৰমানে আমি ইয়াক মেচিন বনাব নোৱাৰো তাৰমানে সেই মেচিন বনাই দিলে হেতু বস্তু কেতিয়াও উৎকৃষ্ট মানে আমাৰ উৎকৰ্ষ সাধন হ'ব নোৱাৰে সেই কথাটোকে কৈছে চাও আমি অপচনটো যেটো দিয়া আছে হেতু মেচিনাইজেশন অফ এডুকেশন আগবাঢ়িছো 5 নম্বৰটো the discovery of real book in the story symbolize যে ৰিয়েল বুক যেটো ডিসকভাৰী হৈছে সেই কথাটোৰ তাৎপৰ্যটো কি বুজাইছে নষ্টালজিয়া অফ দা পাষ্টৰ এটা নষ্টালজিয়া ফিলিং এটা আহে তোমালোকে এই লৰালি বয়সত কিবা তোমালোকে মনত পেলাব পৰা একেবাৰে সৰু থাকোতে যেতিয়া আমি প্ৰথম শ্ৰেণীত মানে নজুৱাৰ আগতে কিছুমান দুষ্টামি কৰিছিল তোমালোকৰ হেবু কথা মনত পৰিলে ভাল লাগে সেই বস্তুটোকে নষ্টালজিয়া বুলি কয় গতিকে ৰেজিস্টেন্স অফ টেকনলজিৰ যেটো ৰেজিস্টেন্স হেতু বুজাইছে লিমিটলেস অফ কিউৰিয়সিটি অফ চিলড্ৰেন মানে ল'ৰা ছোৱালী কি হয় যেটো উদ্দিগ্নতা তোমালোকৰ যেটো জানিবলৈ প্ৰৱণতা নতুন কথা শিকিবলৈ যেটো উদ্দিগ্নতা থাকে সেই উদ্দিগ্নতাটোৰ কি হয় লিমিটলেস অসমাপ্তি যেটো কেতিয়াও শেষ নহয় হেতু বুজায় নে অল অফ দা এবভ বুজায় কোনটো হয় চাওচোন আমি কি ক'ব বিচাৰিছে অল অফ দা এবভ হয় তাৰমানে ডিসকভাৰী যে ৰিয়েল বুক এটা যে ডিসকভাৰ হৈছে এইটো গুটেখিনি বুজায় মানে নষ্টালজিয়া অতীতৰ নষ্টালজিয়া মানে সময়ত যদি কিতাপ নথকা হৈ যায় আমি কিতাপ পালে কেনেকুৱা লাগিব হেতু নষ্টালজিয়া ভাৱটো আহিব টেকনলজিৰ যে ৰেজিস্টেন্স আছে হেতুকো বুজাইছে যে ল'ৰা-ছোৱালীয়ে জানিব বিচাৰা যে অসমাপ্তি আছে সেই গুটেখিনি কথাকে আলোচনা কৰিছে আগবাঢ়িছো the pages of the old book appeared মানে পেজবোৰ কেনেকুৱা আছিল হোৱাইট এণ্ড গ্লসি হোৱাইট এণ্ড ক্ৰেঙ্কি yellow and crankly black and torn blue and metallic গতিকে এইটো তোমালোকৰ মনত ৰখা কথা yellow and crinkly টো হ'ব লাগে নহয় নে হয় হেতুৱে হয় আগবাঢ়িছো ইয়াত যেটো দৰকাৰ আমি কথাটো আলোচনা কৰিছো যেটো দৰকাৰ নাই আলোচনা কৰিবলৈ হেতু আমি পাৰ কৰি দিছো যে ইয়াত কৈছে why did Margie find the book strange কিতাপ কিখনক strange আচৰিত কিয় পাইছিলে
যে ৱৰ্ডছ কেপ্ট মুভিং মানে শব্দবোৰ মুভিং হৈ আছিলে ৱৰ্ডছ ৰিমেইন ষ্টিল শব্দবোৰ ৰৈ আছিলে ইট ৱাজ ইন এ ফৰেন লেংগুৱেজ এইটো ফৰেন লেংগুৱেজৰ আছিলে ইট ৱাজ টু হেভি টু লিফ্ট মানে ইমান গধুৰ আছিলে যে উঠাবই নোৱাৰি চাই লওঁচোন শুদ্ধ উত্তৰ ৱৰ্ডছ ৰিমেইন ষ্টিল এইটো জানো আমি যে শব্দবোৰ যে কিতাপৰ শব্দবোৰ কেনেকুৱা ৰৈ থকা শব্দ নহয় জানো এইবোৰ চলিড নাথাকে গতিকে চলিড নথকা শব্দবোৰ দেখি তাই আচৰিত হৈছিলে গতিকে ইয়াত আৰু বৰ বিশেষ কথা নাই আগবাঢ়িছোঁ 8 নম্বৰ টমি গেছড দ্য বুক ৱাজ এবাউট টমিয়ে ভাবিছিলে কি মানে যিটো ধৰিছিলে যে কিতাপখন কিহৰ ওপৰত এনিমেলছৰ ওপৰত স্কুলৰ ওপৰত স্পেচ ট্ৰেভেলৰ হিষ্ট্ৰীৰ ওপৰত কোনটো হয় চাই আহা স্কুল ডেফিনেটলি তোমালোকে জানাই স্কুলৰ ওপৰত আছিলে আলোচনা কৰিবলগীয়া নাই আগবাঢ়িছোঁ হোৱাট ৱাজ দ্য আনইউজুৱেল এবাউট দ্য স্কুল ডেছক্ৰাইবড ইন দ্য অল্ড বুক যে অল্ড বুক যিখন আছে কি পুৰণা কিতাপত সেই কিতাপৰ মতে স্কুলখনৰ বিষয়ে এটা হেৰি আছিলে আনইউজুৱেল অস্বাভাৱিক বস্তু আছিলে অৱশ্যে তেনেকুৱা বহুত আছে ইয়াত কি দিছে সেইটো চাওঁচোন দে হেড টিচাৰ্ছ মেড অফ মেটেলৰ টিচাৰ আছিলে তোমালোকে নিজে গম পাবা হয় নহয় অল চিলড্ৰেন ষ্টাডিড টুগেডাৰ সকলো ল'ৰা ছোৱালী একেলগে পঢ়িছিলে তাৰপৰা লাৰ্ণিং হেপেন থ্ৰু ৰবটৰ যোগেদি শিক্ষা পাইছিলে দে হেড অনলি ভাৰ্চুৱেল ক্লাছেছ তেওঁলোকৰ কেৱল মাত্ৰ ভাৰ্চুৱেল ক্লাছেছ আছিলে গতিকে দেখিছোঁ আমি গোটেইখিনি ভিতৰত এইটোও নহয় গতিকে পুৰণা দিনত কি হয় সকলো ল'ৰা ছোৱালী একেলগে পঢ়িছিলে সেইটো ষ্ট্ৰেঞ্জ থিং আছিলে গতিকে চাওঁচোন শুদ্ধ উত্তৰটো য়েছ দেট ইজ দ্য কাৰেক্ট অপশ্যন বি নেক্সট 10 নম্বৰটো কৈছে মাৰ্জিৰ ডায়েৰী এণ্ট্ৰি শ্ব'জ যে মাৰ্জিয়ে যে ডায়েৰীত এণ্ট্ৰি কৰিছিলে তাৰ মানে কি বুজাইছে হেটাৰ্ড অফ ৰিডিং পঢ়াৰ প্ৰতি এটা ঘৃণা ভাৱ বুজাইছিলে নে ফিয়াৰ অফ ৰবটৰ প্ৰতি ভয় থকাটো বুজাইছিলে নে কিউৰিচিটি মিক্স উইথ এনভি মানে যিটো উদ্বিগ্নতা তাৰ লগত এটা হিংসা জড়িত হৈ আছিলে নেকি ডিটাচমেণ্ট ফ্ৰম দ্য পাষ্ট অতীতৰ পৰা আঁতৰি থকাটো বুজাইছিলে নেকি চাওঁ এইটোৱে কিউৰিচিটি এটা আছিলে জানিবলৈ ইচ্ছা আছিলে লগতে এটা এনভি এটা ভাৱ এটা আছিলে তাৰ যিটো মানে প্ৰথম ভাৱটো তেনেকুৱা ধৰণৰ আছিলে সেই যে কিতাপৰ লগত যে এটা দূৰ থকা সম্পৰ্ক বা এটা হিংসা বা আঁতৰি থাকিবলৈ মন যোৱা তেনেকুৱা ধৰণৰ ভাৱ এটা আছিলে পিছলৈ বাৰু তাই ধাৰণা সলনি হৈছিলে 11 নম্বৰ হুইচ ছাবজেক্ট মাৰ্জি পাৰ্টিকুলাৰলি ষ্ট্ৰাগল উইথ মানে পাৰ্টিকুলাৰলি কোনটো ছাবজেক্টৰ লগত ষ্ট্ৰাগল কৰিছিলে মাৰ্জিয়ে তোমালোকে জানাই ডেফিনেটলি এইটো হৈছে জিঅ'গ্ৰাফি মাৰ্জিয়ে জিঅ'গ্ৰাফিৰ লগত ষ্ট্ৰাগল কৰি আছিলে আগবাঢ়িছোঁ হু ৰিপেয়াৰ্ড মাৰ্জিছ মেচিনিকেল টিচাৰক কোনে ৰিপেয়াৰ কৰিছিলে আমিও জানো সেইটো নিশ্চয় তোমালোকে গেছ কৰিছাই য়েছ ইট ইজ কাণ্ট্ৰি ইনস্পেক্টৰ তাৰপিছত হৈছে why did Marji's mother send for the country inspector কেলৈ লৈ গৈছে the mechanical teacher had stopped working mechanical teacher কাম কৰা বন্ধ কৰি দিছিলে বি টু সে Marji was failing in geographyত Marji ফেইল হৈ আছিলে সি টু কৈছে Marji was not attending classes Marji ক্লাছ এটেণ্ড কৰা নাছিলে ডি টু কৈছে টমি ব্ৰক দ্য স্ক্ৰীনটো ব্ৰক কৰিছিলে তো তোমালোকে জানাই কি জানি ইয়াত সেইটো হৈছে Marji was failing in geographyত Marji বাৰে বাৰে ফেইল কৰি আছিলে সেইকাৰণে তাক কাণ্ট্ৰি ইনস্পেক্টৰৰ ওচৰলৈ লৈ যোৱা হৈছিলে 14 কৈছে হাউ ডিড দ্য ইনস্পেক্টৰ ৰিএচিয়ৰ Marji মানে আকৌ ঠিক কেনেকৈ কৰিছিলে বাই প্ৰেইজিং হাৰ ৰাইটিং তাৰ লিখাক প্ৰশংসা কৰি বাই সেইং হাৰ প্ৰগ্ৰেছ ৱাজ ছেটিছফেক্টৰী কৈছিলে যে তাইৰ যেটো উন্নতি হৈ আছে তাৰ যেটো প্ৰগ্ৰেছ হেতু সন্তোষজনক আছে বুলি কৈছিলে সিটো কৈছে বাই শোয়িং হাৰ কালাৰফুল পিকচাৰ্ছ তাক বিভিন্ন ৰঙৰ পিকচাৰ দেখাইছিলে বাই আপগ্ৰেডিং দ্য সফটৱেৰটো আপগ্ৰেড কৰিছিলে চাওঁচোন কোনটো শুদ্ধ উত্তৰ বাই সেইং হাৰ প্ৰগ্ৰেছ ৱাজ ছেটিছফেক্টৰী তাৰ এইটো কথা কৈছিলে যে তাৰ প্ৰগ্ৰেছটো ঠিকই হৈছে কিন্তু প্ৰবলেমটো বেলেগ আছিল যে কি ন এইটো আমাৰ শুদ্ধ উত্তৰ নেক্সট বা আগবাঢ়িছোঁ what did the country inspector adjust in the mechanical teacher কি adjust কৰিছিলে পাৱাৰ সিস্টেম মেমৰি ইউনিট জিঅ'গ্ৰাফি সেক্টৰ আৰ্থমেটিক লজিক কোনটো কৰিছিলে নিশ্চয় তোমালোকে জানা হেতু হৈছে জিঅ'গ্ৰাফি সেক্টৰ গতিকে আগবাঢ়িছোঁ আলোচনা কৰিবলৈ তাত নাই 16 নম্বৰ কৈছে the mechanical teacher delivered lesson through mechanical teacher মানে লেসন কেনেকৈ ডেলিভাৰ কৰিছিলে প্ৰিন্টিং বুকছত দিছিলে যোগেদি দিছিলে লাৰ্জ স্ক্ৰীন ডিসপ্লে দিছিলে ডাঙৰ ডিসপ্লে স্ক্ৰীন দিছিলে স্পোকেন ইন ভয়েস অনলি কেৱল মাত্ৰ মুখেৰে কৈছিলেহে ডি টু দিছে ভাৰ্চুৱেল ৰিয়েলিটি হেডসেট মানে ভাৰ্চুৱেল ৰিয়েলিটি হেডসেট থাকে ভাৰ্চুৱেল ৰিয়েলিটি হেডসেট বুলি ক'লে মানে আমি দেখো যে মুখ চকুত যে কিবা এটা লগাই লৈ পিনে যে দেখায় সেইটো ভাৰ্চুৱেলি বুলি ক'ব পাৰোঁ তেনেকুৱা ধৰণৰ বুলি বুজাইছে চাওঁ কোনটো শুদ্ধ উত্তৰ সেইটো হৈছে লাৰ্জ স্ক্ৰীন ডিসপ্লে সেইটো আমি জানিছিলে যে এটা ডাঙৰ স্ক্ৰীন জ্বলি উঠিছিলে যেতিয়া মাৰ্জিয়ে স্কুলৰ ৰুমটোত গৈছিলে গতিকে সেইটোৱে কাৰেক্ট অপশ্যন হয় আগবাঢ়িছোঁ what did the mechanical teacher ask Marji to submit কি সাবমিট কৰিবলৈ কৈছিলে oral recitation যেটো মানে মৌখিক মানে আবৃত্তি হয় হেতু কৈছিলে নেকি হ্যান্ড ৰাইটিং এছেজ যিবোৰ মানে হাতে লিখা ৰচনাবোৰ দিছিলে
homework and test papers in punch code homework আৰু test paper punch code দিছিলে বা D2 দিছে reports in type format report বিচাৰিছিলে গতিকে আমি চাও কোনটো শুদ্ধ উত্তৰ তোমালোকে নিশ্চয় জানা হেতু হৈছে C her homework and test papers in the punch code আগবাৰিছো 18 নম্বৰ কৈছে Marjie's mother thought that her progress was unsatisfactory Marjie's মাকে ভাবিছিলে যে তাইৰ progressটো unsatisfactory কিয় হেতু ভাবিছিলে এক নম্বৰ যে she dislikes books তাই কিতাপ ভাল নাপাইছিলে she was distracted by Tommy এটা distract কৰি আছিল Marjie's motherক she hated mechanical teacher তাই hate কৰিছিলে she kept failing in geography test তাই fail কৰি আছিল বাৰে বাৰে ইয়াত এটা কথা হতে Marjie's mother নহয় Marjie's কথাই কোৱা হৈছে Marjie was distracted by Tommy Marjieক বাৰে বাৰে Tommyয়ে distract কৰি আছিল চাও শুদ্ধ উত্তৰটো কোনটো এটো হৈছে she was kept failing geography তাৰ মানে geography fail কৰি আছিল Marjie বাৰে বাৰে গতিকে সবাই জানে তোমালোকে এই কথাটো next question Tommy considered himself superior Tommyয়ে নিজকে অলপ superior বুলি মানে consider কৰিছিল হেতু কিয় because he was older next to say he had a new machine tar notun machine asile this to say he discovered the old book he purna kitabkhon he abiskar korisile he uliaisile tar pisot d to say he had better grades tar grade besi aisile marks besi aisile uddor to say he was older karon ho he dangor hekarne he alop superior boli dekhai asile so আজি আমাৰ এই ভিডিওটো হেখৰ যেটো কোৱেশ্চন 20 টা কোৱেশ্চন আলোচনা কৰিছে তাৰ হেখৰ কোৱেশ্চনটো হৈছে why did Tommy call the old school funny বুলি old schoolক কেলে কৈছিলে এক নম্বৰ কৈছে they use pen and ink ব্যৱহাৰ কৰিছিলে b to children shouted in class লৰাছলিয়ে ক্লাছত চিঞৰিছিলে a man taught instead of a machine এটা মেচিনৰ পৰিৱৰ্তে এজন মানুহে শিকাইছিলে আৰু d to কৈছে they had no exam তেওঁলোকৰ এক্সাম হোৱা নাছিল তোমালোকে নিশ্চয় জানা শুদ্ধ উত্তৰটো হেতু হৈছে এটো a man taught instead of machine তেওঁৰ মানে টমিয়ে কোৱা নাই মেচিনে মানে মানুহে শিকোৱাটো গতিকে এই পূৰ্ণা স্কুলত তেনেকুৱা আছে মানুহে শিকায় আমি যেনেকৈ মানুহে শিকাও তেনেকুৱা ধৰণৰ আছিল আমাৰ এই বৰ্তমান সময়ত একেবাৰে হাখলে যাওঁ ধাই দুই কৰিলো দেই বহুত সোনকালে কৰিলো 20 টা আলোচনা কেতিয়াও কৰা নাই এটো আসলে আসলে কৰিম বুলি থাকি গৈছিল আসলে সো আজিলে আমি এই 20 টা আলোচনা কৰিলো ইয়াৰ পিছত আমি পিছৰখিনি আগবঢ়াই লৈ যাম চাই থকাৰ কাৰণে ধন্যবাদ